মাৰুতি ছুজুকি আৰ.ডি. মটৰ্ছৰ আদৰণীয় পদক্ষেপ। ভাৰতৰ অন্যতম বৃহৎ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান মাৰুতি ছুজুকিৰ উদ্যোগত ৫২টা সপ্তাহত ৫২খন চৰকাৰী বিদ্যালয়ত ৫২খন শিশু উদ্যান মুকলি কাৰ্যসূচী। আজি যোৰহাটৰ আৰ.ডি. মটৰ্ছ উদ্যোগত ঢেকিয়ালৰ হুকুৰাখাট প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰৰ লগতে সহায় হোৱাকৈ এখন শিশু উদ্যান মুকলি কৰে। আজি উদ্যানখনেই ফিতা কাটি মুকলি কৰে উজিৰ গাঁও মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক বিপ্লৱ জ্যোতি বৰাই। তাৰ পাছতেই অনুষ্ঠিত হোৱা এখনি সভাত কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ খগেন গগৈ, প্ৰকৃতিপ্ৰেমী দেৱজিৎ গগৈ, দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য দিনমণি বৰদলৈ, আৰ.ডি. মটৰ্ছৰ COO পুলকেশ ৰায় চৌধুৰী, চেলছ হেড পাৰ্থ বেজবৰুৱা, HR মেনেজাৰ দীপিকা গানলাৰী, ইভেণ্ট মেনেজাৰ ধ্ৰুৱজ্যোতি পূজাৰীকে আদি কৰি আৰ.ডি. মটৰ্ছৰ ভালেসংখ্যক কৰ্মচাৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। স্কুলখন হুকুৰাখাট প্ৰাথমিক বিদ্যালয় আৰু ইয়াৰ এভিনিউ ভিলেজ লুখুৰাখন আৰু গাঁও বুঢ়াগাঁও আৰু মৌজা কাকডোঙা আৰু সেইখনে আমাৰ হুকুৰাখাট প্ৰাথমিক বিদ্যালয়। আৰ.ডি. মটৰ্ছে আপোনালোকৰ স্কুললৈ এখন শিশু উদ্যান আগবঢ়াইছে। আৰ.ডি. আজি অলপ দিনৰ আগতে আমাৰ লগত যোগাযোগ কৰিলে আৰ.ডি. মটৰ্ছে। তেতিয়া আমি মাতিলোঁ আৰু তেখেতসকলক আমি ক'লোঁ যে যদি এইটো কাম কৰি দিয়ে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোক ধন্যবাদৰ পাত্ৰ হ'ব ৰাইজৰ ওচৰত। কাৰণ এই উদ্যানখন আমি স্কুলৰ ফালৰ পৰা আমি বহুবাৰ বিচাৰি আছিলোঁ যিকোনো ব্যক্তিক, কিন্তু উদ্যানখন আমাৰ প্ৰয়োজনীয়, কিন্তু আমাক দিবলৈ সক্ষম নহ'ল। এতিয়া আৰ.ডি. মটৰে যেতিয়া আগবাঢ়ি আহিল, নিজে আগবাঢ়ি আহিছে, আমাৰ লগত কোনো চিনাকি নাছিলে। তেতিয়া সেই মৰ্মে তেখেতসকলে খুব তৎপৰতাৰ এই আমাৰ যি শিশু উদ্যান, এই উদ্যানখন আমাক পৰিপূৰ্ণ কৰি দিলে আৰু তেখেতসকলক সেইকাৰণে আৰ.ডি. মটৰৰ গোটেই পৰিয়ালবৰ্গক আমি আমাৰ ৰাইজৰ ফালৰ পৰা, বিদ্যালয়ৰ তৰফৰ পৰা আৰু আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এই শিশু উদ্যানখনৰ খাতিৰত কথা হ'ল শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক এই তিনিটা বিকাশৰ কথা আমি ভাবোঁ। আৰু হয়, এনেকৈ শিশুকালতেই এনেকুৱা এখন উদ্যানত যদি খেলা ধূলা কৰিবলৈ নাপায় তেতিয়াহ'লে শিশুৰ মনটো কেনেকুৱা লাগে। সেয়েহে আমি তেখেতসকলে যি অনুদান আমাক আগবঢ়ালে আৰু সেই অনুদানৰ ওপৰত আমি চিন্তা চৰ্চা কৰি তেখেতসকলক আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ চেনেলে আজি এই পিছপৰা জেগাটোত আহি যে আমাৰ পৰা এটা যে সাক্ষাৎকাৰ ল'বলৈ আমি দিবলৈ পালোঁ, সেয়েহে আপোনালোকৰ চেনেলৰ, আপোনালোকৰ সংবাদ মাধ্যমৰ যিসকল ব্যক্তি সকলোকে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা, ৰাইজৰ তৰফৰ পৰা, পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি বহুত ধন্যবাদ জনাইছোঁ। এই খেলা ধূলাৰ সঁজুলিখিনি আমি দি আহিছোঁ। লাষ্ট ফাইনেন্সিয়েল আমি 52 স্কুলখন কৰিলোঁ আৰু এই বছৰো আমি 52 স্কুলখনলৈ টাৰ্গেট লৈ চলি আছোঁ। গোলাঘাট ডিষ্ট্ৰিক্টৰ আই থিংক এখন লাষ্ট স্কুল আমি তাৰমানে আমাৰ যদি ক'ব যাওঁ, আমাৰ আৰ.ডি. মটৰ্ছ এতিয়া 9খন নে 10খন ডিষ্ট্ৰিক্টত আমি প্ৰেজেণ্ট আছোঁ অসমৰ। নগাঁও, কাৰ্বি আংলং, হোজাই, আপাৰ আছামত আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট, শিৱসাগৰ ডিষ্ট্ৰিক্ট, যোৰহাট ডিষ্ট্ৰিক্ট, চ' মাজুলী। তো আমাৰ মাজুলীত হৈ গ'ল, যোৰহাটত হৈ গ'ল, গোলাঘাটৰ এখন 52ৰ ভিতৰত গোলাঘাট ডিষ্ট্ৰিক্টৰ এখন শেষ, এতিয়া আমাৰ নগাঁও ডিষ্ট্ৰিক্টত চলি আছে। চ' অতি সোনকালে এই বছৰ মাৰ্চ আহিলে, চ' মাৰ্চত আহিলে আমাৰ 52খন স্কুল কমপ্লিট হ'ব। তাৰমানে টোটেল আমাৰ হৈ যাব 104 স্কুলছ। চ' এনেকৈ যদি আৰু কিয় হৈছে, আমি জোচটো কিয় পাইছোঁ, জোচ বুলিয়ে কৈছোঁ, কাৰণ লাষ্ট ইয়েৰ যেতিয়া আমি স্কুলখন এনেকৈ আমি ষ্টাৰ্ট কৰিছোঁ, ল'ৰা ছোৱালীৰ আপোনালোকে দেখিছেই চাগে ইমান ফূৰ্তি, ইমান কি, সেই জোচটো লৈ পেলাই আমাৰ ভাল লাগে যে ইমান ভাল পাইছে তাহাঁতি আমাক। আৰু হয়, বহুত স্কুল আছে অসমত, বহুত স্কুল আছে, তাত বহুত বেলেগ ল'ৰা ছোৱালীয়ে বহুত পায়, বস্তু বহুত পাই আছে, কিন্তু এনেকুৱা গাঁৱৰ নিচিনা স্কুলবোৰত, য'ত চৰকাৰী গ্ৰাম্য স্কুলবোৰত, য'ত ল'ৰা ছোৱালী যেনেকৈ কৈছিলে ছাৰে এই যে আজিকালি কম ল'ৰা ছোৱালী অহা হৈছে স্কুলত। কিয় আহে? খালী পঢ়াটো নহয়,
খেলা ধূলাৰো যদি সুযোগ পায় কিয় নিশ্চয় আহিব। চ' এইখন স্কুলত আৰাউণ্ড 200 ষ্টুডেণ্ট আছে। চ' আশা কৰোঁ যে আমাৰ এই স্মল এটা সৰু আমাৰ প্ৰচেষ্টা তাত যদি ল'ৰা ছোৱালীক আমি ভাল সুখ কৰিব পাৰোঁ, সুখী দিব, মানে দে আৰ হেপী আউট হিয়াৰ, তেতিয়া আৰু তাহাঁতি ঘৰত গৈ ক'ব। আৰু ইনফেক্ট এজনে আমাক কৈছিল আজিকালি বোলে এইখন দেখা পাই ৰাতিপুৱা 7টাতে আহে বোলে ল'ৰা ছোৱালী, 7টাত আহি স্কুলত আহে। চ' এইবোৰেই ভাল লাগে। চ' আপোনালোকৰ আশীৰ্বাদ থাকিলে আমি নিশ্চয় আৰু এনেকৈ আৰু আগবাঢ়ি গৈ থাকিব পাৰিম। কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি আণ্ডাৰত RD মটৰ্ছে বিগত প্ৰায় 5 বছৰ ধৰি বিভিন্ন প্ৰজেক্ট স্কুলবিলাকলৈ আগবঢ়াই আহিছে। তাৰে এটা অংশ আজি প্ৰতিটো উইকত একচুৱেলি এভৰি উইকতে তেওঁলোকে এখন স্কুলত খেলা ধূলাৰ সামগ্ৰীৰ অনুদান হিচাপে আগবঢ়ায়। আৰু সেইটোত একচুৱেলি মানসিক লগতে শাৰীৰিক উৎকৰ্ষ সাধনো কৰে। প্লাছ ল'ৰাখিনিৰ মাজত এটা হেপিনেছ আহে যে আমাৰ স্কুলত এনেকুৱা এখন প্লে'গ্ৰাউণ্ড আছে। আৰু সেইখিনি চাই মেলি RD মটৰ্ছে আমাৰ পৰা যিখিনি এই ছ'চাইটিৰ পৰা পাইছে তাৰ কিবা এটা আংশিক মানে হেৰি হিচাপেও ঘূৰাই দিব চেষ্টা কৰে, সমাজৰ প্ৰতি দায়বদ্ধতা ৰাখি। গতিকে সেইখিনিয়ে ক'ব লাগে। বাকীটো গম পাইছে পৰিৱেশে যথেষ্ট উৎসৱমুখৰ হৈছে, ল'ৰা ছোৱালীয়ে ভাল পাইছে। গতিকে সেইটোৱেই যে তেওঁলোকৰ আশীৰ্বাদ লাগে, আপোনালোকৰ আশীৰ্বাদ লাগে যাতে আগলৈ আৰু আগবাঢ়ি যাব পাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।